আৰু মই পাৰ্থক প্ৰথম যেতিয়া লগ পাওঁ তেতিয়া আৰু অকণমান টান কাম আছিলে কাৰণ মোৰ কেৰেক্টাৰটো কৰিবলৈ অকণমান টান কাৰণ মোৰ লাইফষ্টাইল বেলেগ মোৰ হেৰি বেলেগ বহাৰ পষ্টাৰ বেলেগ হেৰি বেলেগ সেইকাৰণে পাৰ্থক ক'লোঁ যে তই কেইদিনমান থাকি দে মোৰ লগত ষ্টুডিঅ'ত মই তাক ৰাখিলোঁ ষ্টুডিঅ'ত মই যেনেকৈ আগতে চোফাত শুইছিলোঁ তাক চোফাত শুব দিছোঁ মোৰ বিচনা আছে মই বিচনাত দিয়া নাই কিন্তু শুবলৈ সেইটো সি গম নাপায় আজিহে গম পাব চাগে বোলো চোফাত শু নহ'লে মাটিত শু মই ষ্টুডিঅ'ত তেনেকৈ শুইছিলোঁ আৰু সি মোক 4 দিনমান মোৰ লগত থাকি মই কেনেকৈ কাম কৰোঁ তেতিয়া মোৰ কাম চলি আছিলে মই ৰেকৰ্ডিঙৰ কাম কৰি আছোঁ চ' সি পূৰা পৰ্যবেক্ষণ কৰিছে মোক কৰি পেলাই তাৰপিছত সি কেৰেক্টাৰটো উপস্থাপন কৰিছে তেনেকৈ সেইকাৰণে হয়তো বহুত একে লাগিছে নিজৰ চৰিত্ৰটো ৰূপালী পৰ্দাত দেখি বা চিত্ৰগৃহত দেখি কেনেকুৱা অনুভৱ হৈছে জুবিন গাৰ্গৰ ভাল লাগিছে কাৰণ বায়'পিক হিচাপে এতিয়া মোৰ কেৰেক্টাৰটো তাত এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰ চিনেমাখনত চ' মই চাবলৈ ৰৈ আছিলোঁ আচলতে মই সেইকাৰণে মই প্ৰিমিয়াৰ আগতে মই চিনেমাখন চোৱা নাই আচ্ছা মোক কৈ আছিলে সিহঁতে যে এবাৰ চাওক মই বোলো নাই মই প্ৰিমিয়াৰতে চাম একজেক্টলি একদম প্ৰিমিয়াৰত চাইছোঁ মই চাই পেলাই ওলাই গৈছোঁ আৰু যথেষ্ট আনন্দ মনেৰে ওলাই গৈছোঁ নিশ্চয় জুবিন মই যদি পোনপটীয়াকৈ সোধোঁ যে 100 নম্বৰ মই দিব খুজিছোঁ যে চৰিত্ৰটো কেনেকৈ ৰূপায়ণ কৰা হৈছে বা ছবিখনত কেনেকৈ প্ৰেজেণ্ট কৰা হৈছে সমগ্ৰ চৰিত্ৰটো তে 100ৰ ভিতৰত আপুনি শশাংক চৌধুৰীক কিমান নম্বৰ দিব খুজিব মোৰ পোনপটীয়া প্ৰশ্ন 80টো দিমেই বাৰু 80 অকণমানটো থাকি যায় অকণমান থাকিবই ক'ৰবাত অকণমান থাকি যায় কিন্তু যথেষ্ট ভালকৈ কৰিছে আৰু অকল মোৰ কেৰেক্টাৰটো বুলি নহয় প্ৰত্যেকটো কেৰেক্টাৰেই মানে ধুনীয়াকৈ ওলাই আহিছে চিনেমাখনত আৰু মানুহে বুজি পাইছে যে এজন মানুহ সেইটোহে সেই বুজি পোৱাটো বৰ মানে ডাঙৰ কথা এইটো বুজোৱাটো মই আলোচনা কৰি থাকিম খন্তে সময় বাণিজ্যিক বিৰতি ল'ব খুজিছোঁ বিৰতিৰ পাছত পুনৰ উভতি আহিম চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল কেৱল প্ৰাগ নিউজত আজি জুবিন গাৰ্গ জুবিন তোমাৰ ওচৰলৈ আহিম মই যাব খুজিছোঁ পাৰ্থ প্ৰতিম হাজৰিকাৰ ওচৰলৈ পাৰ্থ মই পুনৰবাৰ তোমাক আন্তৰিকভাৱে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ যে ছবিখন ৰাইজে আঁকোৱালি লৈছে আৰু ভাইমন দাৰ জীৱনত জুবিন গাৰ্গৰ গীত জুবিন গাৰ্গৰ সংগীত এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বিশেষকৈ ছবিসমূহৰ ক্ষেত্ৰত আৰু সেইগৰাকী জুবিন গাৰ্গৰ চৰিত্ৰই তুমি অভিনয় কৰিছা ভাইমন দাত কেনেকুৱা অনুভৱ প্ৰথম ৰিয়েকশ্যন এই অদ্ভুত মানে মোৰ অলপ ভয় লাগি আছে এতিয়া কিন্তু এটা বৰ বেলেগ ধৰণৰ অনুভৱ মই কৰি থাকোঁতে কাৰোবাৰটো এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ কিন্তু প্ৰিমিয়াৰৰ পিছত ৰিলিজ হোৱাৰ পিছত আৰু বিশেষকৈ ফিল্মখন যেতিয়া শেষ হয় আমি হল ভিজিট কৰিছোঁ মানুহবিলাকক আমি লগ পাইছোঁ এইটো অলপ মানে এতিয়া মোৰ বুজাই ক'বৰ কাৰণে অসুবিধাই হৈছে ইটছ লাইক চাৰিয়েল এটা এক্সপিৰিয়েঞ্চ জুবিন গাৰ্গ কি অসমৰ কাৰণে কেনেকুৱা এটা ইম'শ্যন এইটোতো সকলোৱে জানে আৰু মই নাই পোৱা একেবাৰে লগ পোৱা নাই আৰু মই ওচৰৰ পৰাও দেখা পোৱা নাই মানে এনেকুৱা নহয় বোলে জুবিন দাই তাত আছে মই ইয়াৰ পৰা দেখিছোঁ সেই 5 দিনতে মই লগ পাইছোঁ প্ৰথম যেতিয়া তোমাক কোৱা হৈছিল যে জুবিন গাৰ্গৰ চৰিত্ৰত অভিনয় কৰিব লাগে বাকীসকল অভিনেতা অভিনেত্ৰী বেলেগ চৰিত্ৰত অভিনয় কৰিছে কিন্তু জুবিন গাৰ্গৰ চৰিত্ৰত অভিনয় কৰাটো আটাইতকৈ বেছি কনফিউজ বা আটাইতকৈ বেছি ডিফিকাল্ট এইবাবেই জুবিন গাৰ্গে নিজেই কৈছে যে জুবিন গাৰ্গৰ গোটেই আদব কায়দা লিভিং ষ্টাইলে খুব বৈচিত্ৰ্যময় আনৰ লগত জুবিন গাৰ্গ কেতিয়াও তুলনা নহয় কণ্ঠৰ ফালৰ পৰা তুলনা নহয় আৰু বাকী কাম কাজবিলাকৰ পৰাও জুবিন গাৰ্গৰ লগত বেলেগৰ তুলনা কৰিব নোৱাৰি গতিকে এনে এটা তুলনাবিহীন কেৰেক্টাৰক ছবি জগতত উপস্থাপন কৰিবলৈ গৈ প্ৰথম কি তুমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলা প্ৰথমতেতো দ্য আইডিয়া আই হেভ টু প্লে জুবিন গাৰ্গ সেই বস্তুটো সেই আইডিয়াটোৱে মই বহুত দিন একদমে একচেপ্টেই কৰিব পৰা নাছিলোঁ কিন্তু মই জুবিন গাৰ্গ কৰিব লাগে প্ৰথমটো মই কৈছোঁ যে মোৰ প্ৰথমতে ভাবিছোঁ মোক জুবিন গাৰ্গ কৰিবলৈ কেলৈ কৈছে মই এইটো ক'লা মোলা মানুহ জুবিন গাৰ্গ ইমান ধুনীয়া মানুহ কাৰণ মানে সৰুৰ পৰা জুবিন গাৰ্গক যেনেকৈ দেখি আহিছোঁ ইমান ধুনীয়া মানুহ এজন কেতিয়াও হয়তো মনলৈ অহাই নাই কি মই জুবিন গাৰ্গৰ নিচিনা দেখি গ'লোঁ বুলি প্ৰথমতে সেইটোৱে আহিছে মোৰ তাৰপিছত মই ভাবিছোঁ ঠিক আছে কাষ্টিং ইমানখিনি মানুহে কিবা কিবি চিন্তা কৰিতো কৈছে প্ৰথম অফাৰটো কোনে দিছিলে তোমাক মোক কোনোবা এজন এডিয়ে ফোন কৰিছিলে তাৰপিছত শশাংক দা গৈছে মোক চাব শশাংক দা নহয় শ্যামন্তক দা গৈছে মোৰ এখন ফিল্মৰ কাম চলি আছিলে যোৰহাটত শ্যামন্ত দাক লগ পাইছোঁ মই আহিছোঁ গা ধুই দীঘল চুলি তুলি তিতি আছে বহিছোঁ আহিছে আৰু মোক তেওঁ চাই পেলাই প্ৰথম তেখেতে চাইছে হ'ব মোক হেৰি হিচাপত
প্ৰত্যক্ষভাৱে তাৰ পাছত সমীৰদাৰ লগত কথা পাতিছোঁ তেনেকেই আগবাঢ়িছে আৰু কামখিনি কেনেকৈ জুবিন গাৰ্গক ফ'ল' কৰিলা তুমি মই ইয়াত নাথাকোঁ মই থাকোঁ দিল্লীত থাকোঁতে মইতো প্ৰথমতে কি আৰু তেওঁৰ দিল্লীত কি কৰি আছা তুমি মই ড্ৰামা স্কুলৰ পৰা পাছ হোৱাৰ পাছত মই NSDৰ পৰা পাছ হোৱাৰ পাছত মই দিল্লীতে বেছ হৈ পেলাই দিল্লীতে বেছ কৰি মই কামবিলাক কৰি আছোঁ তাৰ পৰা যিমানখিনি পাৰোঁ আৰু মই প্ৰথমতেতো মই তেওঁ গান চানবিলাক আকৌ পঢ়াৰ আৰম্ভ কৰিছোঁ লিৰিক্সবিলাক শুনাৰ আৰম্ভ কৰিছোঁ কাৰণ এটা মই যেতিয়া এইটো মই কাম কৰিব লাগে বুলি ভাবিছোঁ তেতিয়া এটা সম্পূৰ্ণ বেলেগ এপ্ৰ'চত বেলেগ ধৰণে জুবিন গাৰ্গক চাব লাগিব প্ৰথমতে পঢ়া আৰু চিডিঅ'বিলাক কিন্তু এটা প্ৰব্লেম এইটো আছিলে যে জুবিনদাৰ যিবিলাক ভিডিঅ' যিটো সময়ৰ মই প্লে' কৰিব লাগে সেইটো সময়ৰ ভিডিঅ' সিমান নাছিলে অনলাইনত নাছিলে সেইবিলাক য'ত এটা দুটা পালোঁ আৰু এই ফিল্মখন তেওঁৰ প্ৰথম ফিল্মখন সেই ফিল্মত তেওঁ যি অভিনয় কৰিছিল তাৰ অলপ মিল আছে এই কেৰেক্টাৰটোৰ লগত চুলি তুলি দীঘল এইখন সেইবিলাক চোৱা মেলা কিন্তু তাৰ বাহিৰেও বহুত বৌয়ে মোক প্ৰথম লগাই দিছে কাৰণ মইতো জুবিনদাক মোৰতো ভয় লাগিছে মানে কি মোৰ মানুহটো মই পটককৈ এপ্ৰ'চ কৰিব নোৱাৰোঁ ফোন চোন কৰি পেলাই মোক এই প্ৰডাকশ্যনৰ ফালৰ পৰা ক'লে যে তুমি বৌৰ লগত কথা পাতিবা বৌক ফোন কৰিবলৈ মই বহুতবাৰ ভাবি আছোঁ কৰোঁ নে নকৰোঁ 8টামান বাজিলে ভাবোঁ মই এতিয়া চাগে ভাত খাব হ'ল এতিয়া নকৰোঁ ৰাতিপুৱা হ'লে ভাবোঁ এতিয়া ব্ৰেকফাষ্ট কৰিব হৈছে চাগে নকৰোঁ কিন্তু বহুত দিনৰ পিছত এবাৰ ফোন কৰিলোঁ আৰু কিন্তু বৌয়ে ইমান মোক আপোন কৰি ল'লে ইমান পটককৈ তাৰপিছত দাদাক লগাই দিলে বৌৰ ফালৰ পৰা বৌয়ে কেনেকৈ জুবিনদাক দেখে কি ভাবে বহুত দীঘল এটা আমাৰ কনভাৰ্চেশ্যন হৈছে দিল্লীত প্ৰথম যেতিয়া শ্বুট কৰিব গৈছিল দিল্লীৰ শ্বুটখিনি মই দিল্লীত তাতে লগ কৰিছোঁ বৌক কৰি পেলাই বৌয়ে মোক কৈছে এনেকুৱা কথা এনেকুৱা মানে বৌৰ যিটো থিংকিং তেওঁতো এটা বেলেগ ধৰণৰ হ'ব তেওঁৰ অবজাৰ্ভেশ্যনটো তাৰপৰা কৈছে দাদাই কৈছে তাৰ পাপুৰ ওচৰত দা পাপু মানে হেৰি দেউতাৰ কথা কৈছে বোলে তই যা তেওঁৰ লগত কথা পাতিবি তাৰপৰা গৈছোঁ তেখেতো এজন সাংঘাতিক ব্যক্তিত্বৰ মানুহ পাপুৱেও মোক বহুত কথা কৈছে জুবিনদাৰ কথা কেনেকুৱা কি হ'ল সেইবিলাকে কিন্তু মোক বহুত সহায় কৰিলে আৰু তাৰ ফাউণ্ডেশ্যন বনালে কিন্তু চবতকৈ চেঞ্জ আহিছে যেতিয়াৰ পৰা মই আছোঁ তেখেতৰ লগত কেইদিন থকা হ'ল 5 দিন আছোঁ জুবিনদাৰ লগত যেতিয়া আছোঁ মানে এইটো বেলেগ আৰু এইটো মই ভাবোঁ এইটো জুবিনদাই জানে মানে জুবিনদাই গম পায় মোক দেখি পেলাই কৈছে এইটোৱে মোৰ আহিছে এই 5 দিনত মোক কি কৰিব মোক যি দেখাব লাগে তই এই চা তই মোৰ কেৰেক্টাৰ আহিছে এইকেইটা বস্তু কিন্তু তই বুজি পাবই লাগিব মই কি হয় তো তেওঁ সেইটো কৰাৰ কাৰণেহে মই কৰিব পাৰিছোঁ তেওঁ যদি সেইটো তেনেকৈ খুলি নিদিলে কাৰণ মইতো কৈছোঁ জুবিনদাক লগেই পোৱা নাই কেতিয়া তেওঁ এই কমফৰ্ট জোনটো যদি নিদিলে হয় তেতিয়াহ'লে মইতো কৰিব নোৱাৰোঁ মই গৈছোঁ তেতিয়া মোৰ দাড়িও আছিলে দাড়ি চাৰি আছিলে চুলি আছিলে ভাবিছে চাগে এইটোৱে মোৰ কেৰেক্টাৰ কৰিব নেকি এইটোৱে তাৰপিছত এই কৈছে তই কাইলৈ তই দাড়ি চাৰি কাটি আহিবি তই দাড়ি চাৰি কাটি আহিবি আৰু চুলিখিনি খুলি আহিবি তাৰপিছত কি ভাবিছে নাজানো আৰু সেইটো সময়ত পাৰিব নোৱাৰিব ভাবিছে দাড়ি কাটি আহিছে মইতো তাক চিনি পোৱা নাই প্ৰথম দেখোঁতে দাড়ি বেলেগ ল'ৰা বুলি ভাবিছোঁ মই বোলো বহা বুলি কৈ পেলাই মই বেলেগ মানুহ আহিয়ে থাকে ন ষ্টুডিঅ'ত তেনেকৈ মই বহা বুলি কৈ পেলাই ভিতৰত গৈছোঁ অলপ পিছত ফিল কৰিছোঁ হয়তো দেখোন তাৰপিছত আৰু মোক লৈ গৈছে পাঠশালাত প্ৰগ্ৰেম আছিলে পাঠশালা জুবিনৰ লগতে গৈছে মোক কৈছে যে গম পাই ন তই এইবিলাক দেখি তই মোক প্ৰগ্ৰেমত যাব লাগিব বোলে তই তেতিয়াহে গম পাবি আচল কেছটো মোৰ লগত কি হয় তাৰপিছত পাঠশালাত লৈ গৈছে এনে কোনকেইটা দিশ জুবিনৰ তুমি ফ'ল' কৰিছিলা কেইবাটাও দিশ আছেতো বহুত আছে কিন্তু মই থাকি পেলাই গম পালোঁ জুবিনদাৰ যিটো এটা সাংঘাতিক ফূৰ্তি আছে মানুহটোৰ সাংঘাতিক ফূৰ্তি আৰু এটা ৰসিক মানুহ বহুত ৰসিক মানুহটো এনি টাইম এটা ফূৰ্তিতে থাকে মানুহটোৰ এনেকুৱা নহয় মানুহটো এটা মানুহৰ গাত যদি মৌ পেলাই দিয়ে মাখিবিলাক যেনেকৈ ভিনভিনাই থাকে এই জুবিনদাৰ মানুহটো তেনেকুৱা এই বহি থাকিব নহয় ওচৰত যোন থাকে যাবলৈ মনেই নকৰে এই গ'ল অলপ তাৰপৰা আকৌ কিবা এটা মনত পৰিব আহিব যাবলৈ মনেই নকৰে যাওঁ দেই জুবিনদা বুলি ক'ব তাৰপিছত আকৌ দুখোজমান গৈ আকৌ উভতি আহিব আৰু সাংঘাতিক ফূৰ্তি অলপ সেই কেৰেক্টাৰটো আৰু আপুনি এটা ভাবি চাওক কথাটো এনেকুৱা এটা মানুহ এই কাপোৰ কানি কি পিন্ধা দেখিছেনে আপোনাক জোতা দুপাৰৰ দুটা এই ইমানবোৰ অলংকাৰ যিটো সমাজৰ নৰ্ম সেই নৰ্মটোৰ ওপৰত তেওঁ কেয়াৰ নকৰে মানে নিয়ম ভঙাইটো জুবিন গাৰ্গৰ নিয়ম তো সেই কথাটো বুজি পাবৰ কাৰণে সেই কথাটো বুজি পাই পেলাই তেওঁ পৰ্ট্ৰে কৰিবৰ কাৰণে সেইটো মই থাকি পেলাই গম পাইছোঁ তেওঁ কেনেকৈ ভাবে কেনেকৈ চিন্তা কৰে কথাবোৰ কেনেকৈ লয়
সেইটো মোৰ এটা ডাঙৰ পইণ্ট আছিলে মই সেই মানে এইটো মোৰ নিজৰ লাইফৰ কাৰণে ডাঙৰ এছেট যে মই সিমানখিনি সময় থাকিব পালোঁ ফিল্ম কি ভাল হয় বেয়া হয় বা হিৰ হয় এইটো কথা নাই আৰু মই যেতিয়া ভাবিছোঁ এইটো এটা ডাঙৰ মই এটা চান্স পাইছোঁ নিশ্চয় মই আলোচনা কৰি থাকিম খন্তে সময় বাণিজ্যিক বিৰতি ল'ব খুজিছোঁ বিৰতিৰ পাছত পুনৰ উভতি আহিম চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল কেৱল প্ৰাগ নিউজত আজি জুবিন গাৰ্গ খন্তে সময় বাণিজ্যিক বিৰতিৰ পাছত মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমাৰ লগত উপস্থিত আছে ভাইমনদাৰ জুবিন গাৰ্গ আৰু বাস্তৱ জীৱনৰ জুবিন গাৰ্গ মই পুনৰ জুবিনৰ ওচৰলৈ আহিব খুজিছোঁ দাড়ি থকা ল'ৰাজনক লগ পোৱা হ'ল এদিন দাড়ি নথকা হ'ল আৰু জুবিন গাৰ্গৰ চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ আটাইতকৈ বেছি পাজল এইবাবে যে কেতিয়াবা জুবিন গাৰ্গৰ চুলি দীঘল থাকে কেতিয়াবা জুবিন গাৰ্গৰ চুলি চুটি থাকে এই সামগ্ৰিকভাৱে এই ছবিখন ৰূপালী পৰ্দাত দেখি বা চিত্ৰগৃহত দেখি জুবিন গাৰ্গে পাৰ্থৰ প্ৰতি মই কিমান নম্বৰ দিব খুজিব এই সামগ্ৰিক গেটআপটোৰ কথা জানিব বিচাৰিছোঁ তাক মই 100% দিম ভাল যিখিনি কৰিছে ধুনীয়া কৰিছে একদম আৰু মোৰ নিজৰে চাই ভাল লাগিছে আৰু মানুহেও খুব ভাল পাইছে আদৰি লৈছে তাক ধুনীয়াকৈ মই ভাবোঁ যে সি ভৱিষ্যতে আৰু ভাল কাম কৰিব আশা আছে মোৰ পাৰ্থৰ প্ৰতি কোনটো দিশ আটাইতকৈ বেছি জুবিনৰ ভাল লাগিছিলে ছবিখনত কোনটো দিশ মোৰ সেই যিটো জুবিন গাৰ্গৰ অৰাটো সেই অৰাটো চবতকৈ ক্ৰিয়েট কৰাটো সকলোতকৈ ডাঙৰ কাম সেইটো চবতকৈ ডাঙৰ কাম কিন্তু সেই বস্তুটোৱে মোৰ চবতকৈ চেলেঞ্জিঙো আছিলে ভালো লাগিছিলে